নমস্কাৰ ড্ৰিমছ অসমৰ এই নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ভিডিঅ'ত আপোনালোকক জনাম আগন্তুক বিধানসভা নিৰ্বাচনত প্ৰিজাইডিং অফিচাৰসকলে কি দায়িত্ব পালন কৰিব লাগিব, ভোট গ্ৰহণৰ পৰা আৰম্ভ কৰি ৰিচিভিং কাউণ্টাৰত আপোনালোকে কি নথিপত্ৰ জমা কৰিব লাগিব, এ টু জেড আপোনালোকক ষ্টেপ বাই ষ্টেপ জনাম। ভিডিঅ'টো শেষলৈকে চাই যাব। এক নম্বৰতে আপোনালোকে ফৰ্ম 17C ভোটাৰ অফ ৰেজিষ্টাৰ ৰেকৰ্ড এইখন আপোনালোকে ফিল আপ কৰিব লাগিব। আৰু এই যি ফৰ্ম 17C আপোনালোকে দুটা ভাগত ফিল আপ কৰিব লাগিব। পাৰ্ট 1 ফৰ্মখনত ভোট কেন্দ্ৰতে আপোনালোকে ফিল আপ কৰিব লাগিব। পাৰ্ট 2ত আপোনালোকে ভোট গণনাৰ সময়ত পূৰণ কৰা এখন ফৰ্ম আপোনালোকে ফিল আপ কৰিব লাগিব। কি পূৰণ কৰিব লাগিব আপোনালোকক জনাব বিচাৰিছোঁ। এক নম্বৰতে আপোনালোকে ভোট কেন্দ্ৰৰ মুঠ ভোটাৰৰ সংখ্যা আপোনালোকে ফিল আপ কৰিব লাগিব। ইয়াৰ পিছতে আপোনালোকে ফৰ্ম 17A ভোটাৰ অনুসৰি আপোনালোকে ভোটৰ সংখ্যাসমূহ আপোনালোকে লিখিব লাগিব। ইয়াৰ পিছত আপোনালোকে কণ্ট্ৰল ইউনিটৰ ৰেকৰ্ড মুঠ ভোটাৰৰ সংখ্যাৰ সৈতে আপোনালোকে লিখিব লাগিব। আৰু এই তিনিটা দেখিছে ABC আপোনালোকে এই তিনিটা আটাইকেইটা আপোনালোকে মিল থাকিব লাগিব। বিশেষ দায়িত্ব আপোনালোকৰ কি হ'ব জনাব বিচাৰিছোঁ। সকলো পুলিং এজেণ্টৰ স্বাক্ষৰ আপোনালোকে ল'ব লাগিব। পুলিং এজেণ্টৰ সকলৰ আপোনালোকে চহী ল'ব লাগিব। ইয়াৰ পিছতে প্ৰতি পুলিং এজেণ্টৰ ফৰ্ম 17Cত এটাকৈ কপি আপোনালোকে জমা দিব লাগিব। এই ফৰ্মখন শুদ্ধকৈ পূৰণ কৰিব লাগিব প্ৰিজাইডিং অফিচাৰে। ইয়াৰ পিছতে প্ৰিজাইডিং অফিচাৰ ডায়েৰী আছে। প্ৰিজাইডিং অফিচাৰ ডায়েৰীত কি থাকিব আপোনালোকক জনাব বিচাৰিছোঁ। এক নম্বৰতে আপোনালোকে লিখিব লাগিব মুক পোল আৰম্ভ কেতিয়া হৈছিলে, আপোনালোকে সময়টো ইয়াত উল্লেখ কৰিব লাগিব। ইয়াৰ পিছতে ভোট গ্ৰহণ আৰম্ভ আৰু শেষ কৰাৰ সময় আপোনালোকে ইয়াত উল্লেখ কৰিব লাগিব। আৰু প্ৰতি 2 ঘণ্টাৰ মূৰে মূৰে যিসমূহ ষ্টেটাছ আপোনালোকে আপডেট কৰে সেই ষ্টেটাছখিনি আপোনালোকে ইয়াত ফিল আপ কৰিব লাগিব। আৰু ভোটিং চেণ্টাৰত কোনোবা ইলেকশ্যন অবজাৰ্ভাৰ বা অফিচিয়েল আহিছিল নেকি আপোনালোকে এই তথ্যখিনি প্ৰিজাইডিং অফিচাৰ ডায়েৰীত আপোনালোকে লিখিব লাগিব। আৰু যদিহে আপোনালোকৰ ভোট কেন্দ্ৰত কিবা অসুবিধাৰ সন্মুখীন হৈছিলে, কিবা বাধা বিঘিনি হৈছিলে, আপোনালোকে সেইখিনি কথা প্ৰিজাইডিং অফিচাৰ ডায়েৰীত লিখিব লাগিব। ইয়াৰ পিছত আপোনালোকে এখন মুক পোল চাৰ্টিফিকেট ৰেডি কৰিব লাগিব। যিহেতু মুক পোলৰ পিছতে আপোনালোকে এই মুক পোল চাৰ্টিফিকেটখন ৰেডি কৰিব লাগিব। ইয়াত কি উল্লেখ থাকিব আপোনালোকক জনাব বিচাৰিছোঁ। ইয়াত আপোনালোকে পুলিং এজেণ্টসকলৰ চহী আপোনালোকৰ লাগিব। পুলিং এজেণ্টসকলৰ উপস্থিতিত যে মুক পোল হৈছিলে তাৰ এখন ক্লিয়াৰেঞ্চ আপোনালোকে দিব লাগিব। মুক পোলৰ পিছত আপোনালোকৰ EVM ক্লিয়াৰ কৰা হৈছিল নে তাৰ এটা আপোনালোকে নথি ইয়াত জমা কৰিব লাগিব, যিটো CRC বুলি কয়। CRC কৰা হৈছিলে নাই মুক পোলৰ পিছতে। ইয়াৰ পিছতে আপোনালোকৰ যিসমূহ ভিভিপেটৰ শ্লিপ, সেই শ্লিপসমূহ আপোনালোকে যিহেতু 7টা শ্লিপ যিহেতু কাট খাই যায়, সেই 7টা শ্লিপ আঁতৰোৱা হৈছিলে নাই আপোনালোকে ইয়াত উল্লেখ কৰিবলৈ। আৰু লগতে পুলিং এজেণ্টসকলৰ এই চহী মুক পোল চাৰ্টিফিকেটত আপোনালোকৰ প্ৰয়োজন হ'ব। ইয়াৰ পিছতে প্ৰিজাইডিং অফিচাৰ ডিক্লেৰেশ্যন এখন লাগিব। এই ডিক্লেৰেশ্যনত 4টা ভাগত আপোনালোকে ভাগ কৰিব লাগিব। প্ৰিজাইডিং অফিচাৰ ডিক্লেৰেশ্যন আপোনালোকৰ 4টা ভাগ কি হ'ব আপোনালোকক জনাব বিচাৰিছোঁ। প্ৰকৃত ভোট গ্ৰহণ আৰম্ভ কৰাৰ সঠিক সময় আৰু ভোট গ্ৰহণৰ সঠিক সময়টো আপোনালোকে উল্লেখ কৰিব লাগিব। যদি ভোট গ্ৰহণৰ মাজতে EVM বা ভিভিপেট সলনি কৰিবলগীয়া হৈছিলে তাৰ কথা আপোনালোকে উল্লেখ কৰিব লাগিব। ইয়াৰ পিছতে ভোট গ্ৰহণ প্ৰক্ৰিয়া সমাপ্ত হোৱাৰ পিছত আপোনালোকে এটা টোকা লিখিব লাগিব। ইয়াৰ পিছতে আপোনালোকে ভোট গ্ৰহণৰ অন্তত EVM আৰু ভিভিপেটসমূহ বাকচত ভৰাই চিল কৰা হৈছিল নাই সেইখিনি তথ্য আপোনালোকে ইয়াতে ফিল আপ কৰিব লাগিব। ইয়াৰ পিছত আপোনালোক জনাব বিচাৰিছোঁ পেপাৰ চিল। পেপাৰ চিলত আপোনালোকে কি কৰিব লাগিব। EVM ভিভিপেট চিল কৰিবলৈ ব্যৱহাৰ কৰা এই চিলসমূহত কি থাকিব আপোনালোক জনাব বিচাৰিছোঁ, কি লিখিব লাগিব। এক নম্বৰতে আপোনালোকে গ্ৰীণ পেপাৰ চিল ক্ৰমিক নম্বৰ আপোনালোকৰ ব্যৱহাৰ কৰিব লাগিব। কিমান ব্যৱহাৰ হ'ল আপোনালোকে লিখিব লাগিব। কিমান নষ্ট হ'ল, কিমান আনইউজ হ'ল, আপোনালোকে আটাইখিনি কথা ইয়াতে লিখিব লাগিব। ইয়াৰ পিছতে আপোনালোকে এটা অবজাৰ্ভাৰ ৰিপৰ্ট লিখিব লাগিব। সেই অবজাৰ্ভাৰ ৰিপৰ্টত কি থাকিব আপোনালোক জনাব বিচাৰিছোঁ। ইয়াত আপোনালোকৰ ভোট কেন্দ্ৰৰ নাম থাকিব। ভোট কেন্দ্ৰৰ নাম থাকিব, মেচিনৰ নাম, যিহেতু আপোনালোকৰ মেচিনৰ যিটা চিৰিয়েল নাম্বাৰ থাকে সেই চিৰিয়েল নাম্বাৰ আপোনালোকে লিখিব লাগিব। মুঠ ভোটাৰ সংখ্যা আপোনালোকে লিখিব লাগিব। আৰু শান্তিপূৰ্ণভাৱে ভোট গ্ৰহণ হ'ল নে নাই আপোনালোকে গোটেইখিনি কথা এই অবজাৰ্ভাৰ ৰিপৰ্টত লিখিব লাগিব। ইয়াৰ পিছতে আহিছোঁ ভিজিটৰ চিট। ভোট কেন্দ্ৰৰ আপোনালোকৰ কি বিষয়ে আপোনালোকৰ ভোট কেন্দ্ৰলৈ ভিজিট কৰিবলৈ আহিছে, যেনে ছেক্টৰ অফিচাৰ থাকিব পাৰে, জ'নেল অফিচাৰ থাকিব পাৰে, ইলেকশ্যন অবজাৰ্ভাৰ থাকিবলৈ আটাইখিনি কথা আপোনালোকে ইয়াত লিখিব লাগিব। তেওঁলোকে পৰিদৰ্শনৰ সময়ত তেওঁলোকৰ চহী আপোনালোকে ভিজিটৰ চিটত ল'ব লাগিব। এই নথিপত্ৰসমূহ পূৰণ কৰাৰ সময়ত আপোনালোকে এটা কথা ধ্যান ৰাখিব যে আপোনালোকে আটাইখিনি কথা আপোনালোকে কেপিটেল এটা লিখিবলৈ চেষ্টা কৰিব, অভাৰ ৰাইটিং নকৰিব, আৰু লগতে কটাকটি কৰিবলৈ চেষ্টা নকৰিব। আৰু যিমান পাৰে আপোনালোকে শুদ্ধকৈ লিখিবলৈ চেষ্টা কৰিব। আটাইবোৰ ফৰ্মতে আপোনালোকে চিল মাৰিবলৈ নাপাহৰিব। ইয়াৰ পিছত আহিছোঁ আপোনালোকৰ ফৰ্ম 17C। ফৰ্ম 17Cত আপোনালোকে কি ফিল আপ কৰিব লাগিব আপোনাক জনাব বিচাৰিছোঁ। বেছিক ডিটেইল আপোনালোকৰ থাকিব। সমষ্টিৰ নাম, আপোনালোকে সমষ্টিৰ নাম উল্লেখ কৰিব লাগিব। ভোট কেন্দ্ৰৰ নাম আৰু নম্বৰ আপোনালোকে লিখিব লাগিব। ইয়াত আপোনালোকে কণ্ট্ৰল ইউনিট, বেলট ইউনিট আৰু ভিভিপেটৰ চিৰিয়েল নম্বৰ আপোনালোকে লিখিব লাগিব।
ইয়াৰ পিছত আপোনালোকে ভোটৰ যি মূল হিচাপটো আপোনালোকে মুঠ ভোটাৰ সংখ্যা আপোনালোকে লিখিব লাগিব 17A ভোটাৰ অনুসৰি আপোনালোকে কিমান সংখ্যক ভোটাৰে ভোট দিলে টেষ্টিং ভোট আপোনালোকে কোনোবাই দিয়া হৈছিল আপোনালোকে লিখিব লাগিব ইয়াৰ পিছত আপোনালোকে টেণ্ডাৰ ভোটৰ সংখ্যা লিখিব লাগিব যদি আপোনালোকৰ ভোটিং চেণ্টাৰত কোনোবা টেণ্ডাৰ ভোট আছিল আপোনালোকে সংখ্যাটো লিখিব লাগিব যদিহে কোনো টেণ্ডাৰ ভোট নাই আপোনালোকে 0 বা নীল লিখিব পাৰে ইয়াৰ পিছত আপোনালোকে পেপাৰ সিল একাউণ্ট এটা বনাব লাগিব তাত আপোনালোকে কি উল্লেখ কৰিব লাগিব তাত কিমান দিয়া হৈছিল আপোনালোকৰ পেপাৰ কিমান ব্যৱহাৰ হ'ল কিমান নষ্ট হ'ল আৰু কিমান ঘূৰাই দিয়া হ'ল আপোনালোকে আটাইখিনি তথ্য লিখিব লাগিব লগতে আপোনালোকে আটাইকেইটা কপিতে প্ৰিজাইডিং অফিচাৰে সহি কৰিব লাগিব আৰু লগতে যি পুলিং এজেণ্ট থাকে পুলিং এজেণ্টৰ সকলৰো সহি কৰিব লাগিব আৰু প্ৰতিজন পুলিং এজেণ্টক এটা কপি আপোনালোকে প্ৰদান কৰিব লাগিব ইয়াৰ পিছত আপোনালোকে ইভিএম আৰু ভিভিপেট কেনেকৈ সিল কৰিব আপোনালোকক জনাব বিচাৰিছোঁ আপোনালোকৰ যেতিয়াই ভোট গ্ৰহণ প্ৰক্ৰিয়া সমাপ্ত হ'ব ভোট গ্ৰহণ প্ৰক্ৰিয়া সমাপ্ত হোৱাৰ লগে লগে আপোনালোকে কণ্ট্ৰল ইউনিটৰ এটা কাম কৰিব লাগিব কণ্ট্ৰল ইউনিটত কি কৰিব লাগিব আপোনালোকে এটা ক্লোজ বটন আপোনালোকৰ আছে আৰু সেই ক্লোজ বটনটো আপোনালোকে প্ৰেছ কৰিব লাগিব আৰু ইয়াৰ পিছতে আপোনালোকে সুইচটো অফ কৰিব লাগিব কেনেকৈ সুইচ অফ কৰিব আপোনালোকক জনাব বিচাৰিছোঁ প্ৰথমে আপোনালোকে কি কৰিব কণ্ট্ৰল ইউনিটৰ যিটো পাছফালে এটা সুইচ থাকে সেই সুইচটো আপোনালোকে অফ কৰি দিব অফ কৰাৰ পিছতে আপোনালোকে কণ্ট্ৰল ইউনিটৰ পৰা যিটো ভিভিপেটৰ কেবল থাকে সেই কেবলটো আপোনালোকে আঁতৰাই দিব আৰু আঁতৰাৰ পিছতে আপোনালোকে বেলট ইউনিটৰ যিটো কেবল থাকে এইটো বেলট ইউনিটৰ কেবলটো আপোনালোকে ডিছকানেক্ট কৰি দিব ইয়াৰ পিছতে আপোনালোকৰ আটাইতকৈ এটা গুৰুত্বপূৰ্ণ কথা আপোনালোকে মনত ৰাখিব লাগিব যেতিয়া আপোনালোকৰ ভোট গ্ৰহণ প্ৰক্ৰিয়াটো সমাপ্ত হ'ব আৰু সিল কৰাৰ আগমুহূৰ্তত আপোনালোকে এটা কাম কৰিব লাগিব সেই কামটো হৈছে ভিভিপেটৰ বেটাৰীটো আপোনালোকে এই ভিভিপেটৰ পৰা খুলি দিব লাগিব কেৱল আপোনালোকে ভিভিপেটৰ মেচিনটো আপোনালোকে খুলিলেও হ'ব আপোনালোকে সিল কৰাৰ আগমুহূৰ্তত এই কথাখিনি মনত ৰাখিব যাতে ভিভিপেটৰ বেটাৰীটো আপোনালোকে ৰিমুভ কৰে আপোনালোকে সিল কৰাৰ আগমুহূৰ্তত কিন্তু কণ্ট্ৰল ইউনিটৰ যিটো বেটাৰী আছে সেইটো উলিয়াব নালাগে সেইটো যেনেকৈ আছে তেনেকৈ থাকিবলৈ দিব ইয়াৰ পিছত আপোনালোকে আটাইখিনি সামগ্ৰী যেটো কণ্ট্ৰল ইউনিট বেলট ইউনিট আৰু ভিভিপেট যিখিনি আপোনালোকৰ কেৰিং কেছ দিয়া হৈছে সেই কেৰিং কেছখিনি আপোনালোকে সুন্দৰভাৱে ভৰাই দিব ভৰোৱাৰ পিছতে আপোনালোকে সিলিং প্ৰচেছটো ষ্টাৰ্ট কৰিব আপোনালোকে কেছসমূহ কেনেকৈ সিলিং কৰিব আপোনালোকক জনাব বিচাৰিছোঁ প্ৰতিটো বাক্সৰ আপোনালোকৰ যেহেতু এডাল সূতা আপোনালোকে লাভ কৰিব সেই সূতাৰে আপোনালোকৰ থ্ৰেডসমূহ ভৰাই দিব আৰু ভৰোৱাৰ পিছত আপোনালোকে বান্ধি দিব বান্ধাৰ পিছতে আপোনালোকে এড্ৰেছ টেগ সংযোগ কৰিব এড্ৰেছ টেগত আপোনালোকৰ ভোটাৰ কেন্দ্ৰৰ নাম থাকিব নম্বৰ থাকিব মেচিনৰ ক্ৰমিক সংখ্যা লিখা থাকিব এই এড্ৰেছ টেগটো আপোনালোকে লগোৱাৰ পিছতে এই এড্ৰেছ টেগত আপোনালোকে কি কৰিব লাগিব প্ৰিজাইডিং অফিচাৰ আৰু পুলিং এজেণ্টসমূহে সহি কৰিব লাগিব মৰাৰ পিছতে আপোনালোকে এড্ৰেছ টেগটো লগোৱাৰ পিছতে আপোনালোকে সিল কৰি দিব ইয়াৰ পিছতে পিংক পেপাৰ সিল কৰা বাকচবোৰৰ ওপৰেৰে আপোনালোকে নিৰ্বাচন আয়োগে যোগান ধৰা দীঘলীয়াতে পিংক পেপাৰ সিল আপোনালোকে মেৰিয়াই ল'ব লাগিব মেৰিওৱাৰ পিছতে আপোনালোকে ইয়াতে প্ৰিজাইডিং অফিচাৰ আৰু পুলিং এজেণ্টসকলে সহি কৰিব লাগিব সহি কৰাৰ পিছতে আপোনালোকে যিসমূহ সামগ্ৰী আছে আটাইখিনি সামগ্ৰী আপোনালোকে ৰিচিভিং কাউণ্টাৰলৈ ৰাওনা হ'ব লাগিব ৰিচিভিং কাউণ্টাৰত আপোনালোকে জমা দিয়াৰ নিয়মখিনি আপোনালোকক জনাব বিচাৰিছোঁ সঠিক কাউণ্টাৰ আপোনালোকে বিচাৰি ল'ব আপোনালোকৰ যিটো কাউণ্টাৰত জমা দিব লাগে আপোনালোকে এখন লিষ্ট পাব সেই লিষ্ট অনুযায়ী আপোনালোকে নিৰ্দিষ্ট কাউণ্টাৰত আপোনালোকৰ যিখিনি বেলট ইউনিট ভিভিপেট আটাই যিখিনি সামগ্ৰী আছে পেপাৰ ৱৰ্কছ আছে আটাইখিনি আপোনালোকে জমা কৰিব লাগিব কাউণ্টাৰত বহি থকা বিষয়াজনে পোনপ্ৰথমে আপোনালোকৰ কেইখনমান ফৰ্ম বিচাৰিব আৰু সেই ফৰ্মখিনি আপোনালোকে সিল নকৰাকৈ লগত লৈ যাব কি ফৰ্ম আপোনালোকে সিল নকৰাকৈ লগত লৈ যাব আপোনালোকক জনাব বিচাৰিছোঁ ইয়াত আপোনালোকে সিল নকৰাকৈ কেইখনমান ফৰ্ম আপোনালোকে লগত লৈ যাব লাগিব এক নম্বৰতে আপোনালোকে ফৰ্ম 17C যিখন ভোটাৰ অফ ৰেজিষ্টাৰ ৰেকৰ্ড বুলি কোৱা হৈছে এইখন আপোনালোকে সিল নকৰাকৈ লৈ যাব ইয়াৰ পিছতে আপোনালোকে প্ৰিজাইডিং অফিচাৰ ডায়েৰীখন লগত লৈ যাব মুক পোল চাৰ্টিফিকেট আপোনালোকে লৈ যাব ফৰ্ম 16 পইণ্ট অবজাৰ্ভাৰ ৰিপৰ্ট সেইখন আপোনালোকে লৈ যাব আৰু ডিষ্টিংগুইশ্বাৰ মাৰ্কটো আপোনালোকে আৰু মেটেল যিটো সিল আছে আপোনালোকে লগত লৈ যাব ফৰ্ম কেইখন পৰীক্ষা কৰাৰ পিছতে আপোনালোকে কণ্ট্ৰল ইউনিট বেলট ইউনিট আৰু ভিভিপেট এই কেৰিং মেটেৰিয়েলখিনি কাউণ্টাৰত জমা দিব জমা কৰাৰ পিছতে গ্ৰহণকাৰী যিজন বিষয়া থাকিব বিষয়াবোৰে আপোনালোকৰ এড্ৰেছ টেগ আৰু পিংক পেপাৰ সিল যিখিনি আছে সেইখিনি চেক কৰিব সঠিক অৱস্থাত আছেনে নাই এইখিনি তেওঁলোকে পৰীক্ষা কৰিব ষ্টেচনাৰী কভাৰ যিখন গ্ৰীণ এনভেলপ বুলি কোৱা হৈছে এই গ্ৰীণ এনভেলপ এটা লাভ কৰিব আৰু এই গ্ৰীণ এনভেলপত আপোনালোকে কি ডকুমেণ্টছ লগত লৈ যাবলৈ জনাব বিচাৰিছোঁ ইয়াত আপোনালোকে সিল কৰা ফৰ্ম 17A ৰেজিষ্টাৰ অফ ভোটাৰ আপোনালোকে ভৰাব লাগিব সিল কৰা মাৰ্ক কপি আপোনালোকে ইলেক্টৰেল ৰুল এইখন আপোনালোকে ইয়াত ভৰাব লাগিব সিল কৰা ভোটাৰ শ্লিপসমূহ যিসমূহ শ্লিপ আছিলে সিল কৰা সেই সিল কৰা ভোটাৰ শ্লিপসমূহ আপোনালোকে এইটো গ্ৰীণ এনভেলপত ভৰাব লাগিব সিল কৰা টেণ্ডাৰ বেলট পেপাৰসমূহ আপোনালোকে ইয়াত ভৰাব লাগিব আৰু ব্যৱহাৰ নোহোৱা সিল কৰা টেণ্ডাৰ বেলটসমূহ আপোনালোকে এই যি গ্ৰীণ এনভেলপত আপোনালোকে ভৰাব লাগিব
ইয়াৰ পিছত আপোনালোকক জনাব বিচাৰিছোঁ নন ষ্টেচনাৰী কভাৰ যিখন য়েল্ল' এনভেলপ বুলি কোৱা হৈছে এই য়েল্ল' এনভেলপত আপোনালোকে কি ডকুমেণ্টছ আপোনালোকে কি নথিপত্ৰ আপোনালোকে ভৰাই নিব লাগিব জনাব বিচাৰিছোঁ ইয়াত আপোনালোকে পুলিং এজেণ্ট নিয়োগ কৰা যিখন ফৰ্ম আছে সেই ফৰ্মখন জমা দিব লাগিব এই ভৰাই নিব লাগিব ইয়াৰ পিছতে প্ৰিজাইডিং অফিচাৰে ঘোষণা কৰা ডিক্লেৰেশ্যন ফৰ্মখন আপোনালোকে এই যি য়েল্ল' কভাৰত আপোনালোকে ভৰাই নিব লাগিব ইয়াৰ পিছতে চেলেঞ্জ ভোটৰ যিখন ৰচিদ আৰু যদি চেলেঞ্জ ভোটাৰ আছিলে চেলেঞ্জ ভোটৰ যিখন ৰচিদ আৰু যিখন ধন আপোনালোকে লাভ কৰে সেই ধনখিনি আপোনালোকে এই যি য়েল্ল' এনভেলপত আপোনালোকে ভৰাব লাগিব ইয়াৰ পিছত যদি ব্লাইণ্ড ভোটাৰ আছিলে কোনোবা আপোনালোকৰ ভোট কেন্দ্ৰত যদি ব্লাইণ্ড ভোটাৰ আহিছিলে সেই ব্লাইণ্ড ভোটাৰ ডিক্লেৰেশ্যন যিখন এখন ফৰ্ম আপোনালোকৰ আছিলে সেই ফৰ্মখন আপোনালোকে ইয়াত ফিল আপ কৰিব লাগিব পেকেট 3 আৰু পেকেট 4ত আপোনালোকে কি নিব লাগিব পেকেট 3ত আপোনালোকে প্ৰিজাইডিং অফিচাৰ হেণ্ডবুক আপোনালোকে লৈ যাব লাগিব পিছতে যিখিনি ষ্টাম্প পেড দিয়া হৈছিলে পেডটো আপোনালোকে এই যি 3 নম্বৰ পেকেটত আপোনালোকে জমা দিব লাগিব ইয়াৰ পিছতে আপোনালোকে চতুৰ্থ পেকেটত কি দিব লাগিব আপোনালোকক জনাব বিচাৰিছোঁ চতুৰ্থ পেকেট যেহেতু নীলা বা আন ৰঙৰ থাকিব পাৰে ইয়াত আপোনালোকে ইয়াত নিৰ্বাচনত বাকী ৰৈ যোৱা যিখিনি সামগ্ৰী যিখিনি আনইউজ যিখিনি সামগ্ৰী আছিলে বা কলম পেঞ্চিল স্কেল পলিথিন বেগ ইত্যাদি আপোনালোকে আটাইখিনি সামগ্ৰী এই চতুৰ্থ পেকেটত ভৰাই পিনি জমা দিব লাগিব ইয়াৰ পিছতে আপোনালোকে ৰিলিজ পাব আৰু ৰিলিজ লেটাৰখন লোৱাৰ পিছতে আপোনালোকে বাসস্থানলৈ ৰাওনা হ'ব পাৰিব এই ভিডিঅ'টো আপোনালোকক যথেষ্ট উপকৃত কৰিব ভিডিঅ'টো একেলগে চাই থকাৰ বাবে আপোনালোকক পুনৰবাৰ ধন্যবাদ জনালোঁ